নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন স্তৰৰ জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা গৈছে। তেখেতে এখন সভাত MMUA চেক বিতৰণ কৰিবলৈ গৈছিল আৰু সেই সময়তে তেখেতে চেক বিতৰণ কৰাৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা দেখা যায়। তেখেতে কেইবাটাও নতুন আঁচনিৰ কথা উল্লেখ কৰে। এই সকলোবিলাক জানিব পাৰিব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এতিয়া এই মাহৰ দালি চেনি নিমখ আহি পালে এই মাহতো আপোনালোকে 117 টকাত কিনিব, কিন্তু জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপোনালোকক আমি 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ 100 টকাতে আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ মোক কৈছে 120 টকা দিলো 117 টকা হল 3 টকাটো ঘূৰাই লোৱা দিগদাৰী। সেই কাৰণে 100 টকাতে এতিয়া আমি 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 1 জানুৱাৰী তাৰিখে অৰুণোদয় পাই থকা মহিলাসকলৰ বাবে মই আৰু এটা উপহাৰ দিম, বিহুৰ উপহাৰ এটা দিম। কি দিম এতিয়া নকওঁ, 1 তাৰিখে কম, ঠিক আছে? আপোনালোকে কি পাব কৈয়ে দিলো যে অহাবাৰ আকৌ 25,000 টকা পাব। লগত অৰুণোদয় পৰিয়ালকো আমি 1 জানুৱাৰী তাৰিখে মই আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ এটা দি দিম। ভাল হ'বনে বেয়া হ'ব? লাগিব নে নালাগে? লাগিলে অলপ ডাঙৰকৈ ক'ব লাগিব। লাগিব নে নালাগে? অলপ ডাঙৰকৈ ক'লেহে গম পোৱা যায় যে লাগিব বুলি। ইয়াৰ লগতে আমি বৰহমপুৰ সমষ্টিৰ 2546 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনি দিছো। এতিয়া বাবাবিলাকে মোক কয় মামা বাবু আঁচনি এটাও কৰক। য'তে লগ পাই মোক কয় বাবু আঁচনি এটা লাগে, তো 1 জানুৱাৰী তাৰিখে বাবু আঁচনি এটাও দি দিম। তাৰমানে আপোনালোকে চাওক 1250 টকা অৰুণোদয় পালো, 10,000 টকা উদ্যমিতা পালো, বিনামূলীয়া চাউল পালো, 20 কেজিকৈ হ'লেও 800 টকা, দালি নিমখ চেনি 100 টকাত, গেছ কিনিলেও জানুৱাৰীৰ পৰা আপোনালোকৰ একাউণ্টত পইচা আহিব। ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰা পঢ়ালৈকে নিযুত মইনা আঁচনি আহিলে, বাবু আঁচনিও আহিব। দৰ্শকসকল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। এইবিলাক আঁচনি হ'লেও বহুতে ক'ব খোজে যে এইবিলাক টপ, কিন্তু এনেধৰণৰ কথা নহয়। যিবিলাক বিনামূলীয়া এডমিশ্যনৰ ব্যৱস্থা কৰিছে, নিযুত মইনা আঁচনিৰ জৰিয়তে ছোৱালীবিলাকক পঢ়িবলৈ উৎসাহিত কৰিছে। আগতে যিবিলাক ছোৱালীক কম বয়সত বিয়া দিয়া হৈছিল সেইবিলাক ছোৱালীকো এতিয়া মাক দেউতাকে পঢ়িবলৈ পঠিয়ায়, কিয়নো কলেজত যাবৰ বাবে কলেজত এডমিশ্যন দিবৰ বাবে পইচা নালাগে আৰু কলেজত যাবৰ অহা যোৱা কৰিব গাড়ী ভাড়াৰ বাবেও মুখ্যমন্ত্ৰী মহোদয়ে নিযুত মইনা আঁচনি দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই ধৰণে জানুৱাৰীৰ পৰা বাবু আঁচনিও দিয়াৰ কথা উল্লেখ কৰিছে। এই ক্ষেত্ৰত কেনেধৰণৰ হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই, কিন্তু এইটোও নিশ্চিত যে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু উল্লেখ কৰিছে কিবা এটা নিশ্চয়কৈ দিব আৰু 1 জানুৱাৰী ঘোষণা কৰিব বুলি কৈছে। এটা ডাঙৰ খবৰ আৰু বিহুৰ উপহাৰ আগতীয়াকৈ দিব বুলি উল্লেখ কৰা দেখা গৈছে। আৰু কি কি কৈছে আপোনালোকে চাই থাকক। আপোনালোকৰ পৰিয়ালত একোগৰাকীৰ পৰিয়ালত এতিয়া মাহত চৰকাৰৰ পৰা 2,000ৰ পৰা 4,000 টকালৈকে মাহত পুঁজি আহে। বৃদ্ধ পেঞ্চন 1 জানুৱাৰীৰ পৰা তাকো অলপ বঢ়াই দিম, সেই টকাও আমাৰ ঘৰলৈকে আহিব। আগতে কি আহিছিলে, 5 বছৰত এবাৰ এখন লুঙি এখন ধুতি। এতিয়া লুঙি ধুতিৰ কাম শেষ হ'ল, এতিয়া মহিলা উদ্যমিতা আৰু অৰুণোদয় আৰম্ভ হ'ল। লুঙি ধুতি লাগে না অৰুণোদয় লাগে?
একদম মনৰ পৰা কওক, লুঙি ধুতি লাগে নে অৰুণোদয় লাগে? লুঙি ধুতি লাগে নে উদ্যমিতা লাগে? আমাকো উদ্যমিতা লাগে, লাখপতি বাইদেউ লাগে, নিযুত মইনাৰ জৰিয়তে শিক্ষিতা ছোৱালী লাগে, অৰুণোদয়ৰ জৰিয়তে ঘৰখনত মহিলাৰ সন্মান বাঢ়িব লাগে। ছেপ্টেম্বৰ মাহত অৰুণোদয় আমি দিয়া নাছিলোঁ, কাগজৰ কাম হৈ আছিলে। মই মিটিঙত গ'লে মোক পুৰুষবিলাকে সোধে যে মামা অৰুণোদয় কেতিয়া দিব? মই বোলো তইতো বেটা ল'ৰা মানুহ, তোক কিয় অৰুণোদয় লাগে? বোলে নহয় মামা অৰুণোদয়টো লাগে। আৰু তেতিয়া মই গম পালোঁ যে এই অৰুণোদয় আঁচনি 10 তাৰিখ নহয় 8 তাৰিখতে হাজবেণ্ডে ঘৈণীয়েকক কয়, এই চাই থাকিবি দেই, 10 তাৰিখে পইচাটো আহিব, লৈ আহিব লাগিব বেংকৰ পৰা। স্কুটাৰৰ পিছফালে উঠাই লৈ যায়, কোনো কথা নাই। মটৰ চাইকেলতো লৈ যায়, টকাটো পাব লাগে। তাৰ মানে অৰুণোদয় অকল টকা নহয়, ই ঘৰত মহিলাগৰাকীৰ সন্মানো বৃদ্ধি কৰিছে। আজি ঘৰখনত মহিলাগৰাকী এটা সন্মান পাইছে। সেইকাৰণে অৰুণোদয় আমি দান আৰু অনুদান বুলি নকওঁ, আমি অৰুণোদয়ক মহিলাৰ সন্মান আঁচনি বুলি কওঁ। কাৰণ ই ঘৰখনত মহিলাৰ সন্মান বাঢ়িছে। আৰু ঘৰত যেতিয়া মহিলাৰ সন্মান থাকে, ঘৰুৱা কাজিয়া পেচাল কমি যায়, ল'ৰা ছোৱালী শিক্ষিত হয়, সমাজখন আগবাঢ়ি যায়। যোৱা 5 বছৰত আমাৰ অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ কমিছে, অভিযোগ কমিছে। ধৰ্ষণ, মলেষ্টেশ্যন, এই গোটেই গোচৰবিলাক আজি আমাৰ অসমত কমিবলৈ আৰম্ভ কৰিছে। দৰ্শকসকল, এই কথাখিনি কোনোবাই মানিবলৈ টান পালেও এইখিনি কিন্তু সত্য কথা। কিয়নো এইবিলাক আঁচনিৰ দ্বাৰা যিহেতু মহিলাগৰাকীৰ নামত দিয়া হয়, আজিকালি দেখা যায় PMAYৰ ঘৰটো মহিলাগৰাকীৰ নামত দিয়া হয়। আৰু ইয়াৰ ফলত মহিলাগৰাকীৰ যথেষ্ট সন্মান বৃদ্ধি পাইছে। আৰু ইয়াৰ দ্বাৰা যিটো ডমেষ্টিক ভাইলেঞ্চ, ঘৰুৱা হিংসা হ্ৰাস পাইছে। আৰু তাৰ ফলত ঘৰুৱা হিংসা নাথাকিলে ভাল এটা পৰিৱেশ সৃষ্টি হয় ঘৰত। ল'ৰা ছোৱালীয়ে পঢ়াৰ এটা পৰিৱেশ পায়। ঘৰত যেতিয়া ক্ৰন্দল নাথাকে, তেতিয়া সকলো দিশতে মানে পৰিয়ালটো ঠন ধৰি উঠি অহা দেখা যায়। কিহৰ কাৰণে? সকলোৱে দেখা পাইছে যে এইখন চৰকাৰে মহিলাক মাতৃ বুলি সন্মান কৰে, ঘৰৰ লক্ষ্মী বুলি সন্মান কৰে। আৰু তাৰ কাৰণে আজি আমাৰ ৰাজ্যখনত এটা ডাঙৰ পৰিৱৰ্তন আৰম্ভ হৈছে। মই আপোনালোকক অনুৰোধ কৰিম, এই কংগ্ৰেছৰ মানুহবিলাকে ক'ব 25,000 তহঁতক এনে কৈছে নিদিয়ে, 10,000 কওঁতেও কৈছিল এনে কৈছে নিদিয়ে, অৰুণোদয় ওলাওঁতেও কৈছিল এনে কৈছিল নিদিয়ে। কিন্তু আপোনালোকে বুজি পায় যে এইখন চৰকাৰে যি কয় তাক হাতে কামে কৰি দেখুৱাই নে নেদেখুৱাই? চবৰ বিশ্বাস আছে নে নাই 25,000 পাম বুলি? কাৰ বিশ্বাস নাই? হাত ডাঙক। দৰ্শকসকল, মুখ্যমন্ত্ৰীয়ে সঁচা কথাই কৈছে যে এইখন চৰকাৰে যিবিলাক কাম কৰিম বুলি কয় সেইখিনি কৰি দেখুওৱা দেখা গৈছে। ইতিমধ্যে বহুতখিনি এনেকুৱা ধৰণৰ কাম প্ৰমাণ হৈছে চৰকাৰখনৰ তৰফৰ পৰা। যিবিলাক বস্তু দিম বুলি কৈছিলে দিছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁলোকে অব্যাহত ৰাখিছে। নিৰ্বাচনৰ আগত অৰুণোদয়ৰ কথা কৈছিলে, অৰুণোদয় দিয়া হৈছে। নিৰ্বাচনৰ আগত লাখপতি বাইদেউ দিয়াৰ কথা কৈছিলে, সেইটো এতিয়া দিয়া আৰম্ভ কৰিছে। আকৌ 25,000 দিম বুলি কৈছে। 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিলে, চাকৰিও ইতিমধ্যে দিয়া দেখা গৈছে। 1 লাখতকৈ অধিক নিবনুৱাই ইতিমধ্যেই চাকৰি পাইছে। বিজেপিক কোনে কোনে ভোট দিব? হাত দাঙক। বঢ়িয়া। কোনে কোনে জিতু গোস্বামীক ভাল পায়? হাত দাঙক এতিয়া। সকলোৱে ভাল পায়? বঢ়িয়া। জিতু গোস্বামীকো মৰম কৰিব, মোকো মৰম কৰিব। আৰু বিজেপি চৰকাৰো অসমত আনিব লাগিব। লাগিব নে নালাগিব? অলপ ডাঙৰ কৰি ক'ব লাগিব। আনিব লাগিব নে নালাগিব? বঢ়িয়া। এতিয়া এটা কথা কওঁ মই, আমাৰ ইয়াতে 32,000 মহিলাক আমি চেক দিব লাগিব।
দৰ্শকসকল, এয়া আপোনালোকে দেখিবলৈ পালে মুখ্যমন্ত্ৰী মহোদয়ে চেক বিতৰণ কাৰ্যসূচীতে কেইবাটাও হাস্যৰসৰ কথা কয়, লগতে বিৰোধীক সমালোচনা কৰাও দেখা যায়। কিন্তু তাৰ লগতে সম উন্নয়ন সম বিকাশৰ কথা কোৱাও দেখা যায় আৰু প্ৰতিশ্ৰুতি পূৰণৰ কথা কোৱা দেখা যায়। তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি তেখেতে পালন কৰে। এইদৰে তেখেতক কোৱা দেখা যায়। আপোনালোকৰ এই ক্ষেত্ৰত কি মতামত আপোনালোকে কমেণ্টত জনাব।